এছচি আৰু এছটি গাঁওসমূহক লৈ কেবিনেটৰ বৃহৎ ঘোষণা ট্ৰাইবেল বেল্টৰ বাহিৰত যিসমূহ গাঁৱত ৮০%ৰো অধিক এছটি আৰু এছচি লোক বাস কৰে সেই গাঁওসমূহক মাইক্ৰ ট্ৰাইবেল বেল্ট হিচাপে ঘোষণা কৰা হ'ব ইয়াৰ বাবে ইচ্ছুক গাঁওসমূহে আবেদন কৰিব পাৰিব গঠন কৰা হৈছে এখন কেবিনেট কমিটি আৰু এই কমিটিখনত আছে মন্ত্ৰী পীযুষ হাজৰিকা ৰনোজ পেগু আৰু উৰ্খাও গৌৰা ব্ৰহ্ম 15 ছেপ্টেম্বৰৰ ভিতৰত কমিটিখনে দাখিল কৰিব তেনে গাঁওসমূহৰ নাম যে আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰতো শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট মানুহ গাঁও পাতি বাস কৰে আৰু য'ত 80% এণ্ড এবভ শিডিউল কাষ্ট বা শিডিউল ট্ৰাইব মানুহ আছে সেই গাঁওবিলাককো আমি মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক কৰিব খুজিছোঁ যাতে শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইব মানুহৰ মাটিৰ অধিকাৰ ইনটেক্ট হৈ থাকে তাত প্ৰটেক্টেড ক্লাছে সুবিধা পাব মাটি কিনা বেচা কৰাৰ কাৰণে দ্যাট ইজ এ ডিফাৰেণ্ট থিং কিন্তু শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট গাঁওবিলাকক আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক ডিক্লেয়াৰ কৰিব খুজিছোঁ আৰু এই গাঁওখিনি কোনখিনি গাঁও মাইক্ৰ ট্ৰাইবেল বেল্ট ব্লকত আহিব বিচাৰিব আমি ৰাইজৰ পৰাই আবেদন খুজিম আমি জোৰ কৰি নকৰোঁ এই গাঁওখিনি আইডেণ্টিফাই কৰাৰ কাৰণে আমি এখন কেবিনেট কমিটি কৰি দিছোঁ য'ত ৰনোজ পেগু উৰ্খাও গৌৰা ব্ৰহ্ম আৰু পীযুষ হাজৰিকা কমিটিখনত থাকিব আৰু 15 ছেপ্টেম্বৰৰ ভিতৰত এই কমিটিখনে গাঁওখিনিৰ নাম আমাক দিব আমি যাতে নটিফাই কৰোঁ